ব্যাসদেৱে 18টা 12 স্কন্ধ 335টা অধ্যায় 18,000 শ্লোকেৰে ভাগৱতখন প্ৰণয়ন কৰিলে। আৰু সেই ভাগৱতখন যদিও তেওঁ যোগী তথাপিতো শুকদেৱক ব্যাসদেৱে পঢ়ুৱালে। আৰু তাৰ পিছত ওচৰলৈ আহিলোঁ। পৰীক্ষিতে যেতিয়া শাপগ্ৰস্ত হ'ল, 7 দিনত তেওঁৰ মৃত্যু হ'ব, তেতিয়া তেওঁ সকলো মায়া মোহ ত্যাগ কৰি গংগাৰ পাৰলৈ আহিল, যি গংগা স্বতঃসিদ্ধ হিচাপে পবিত্ৰ। আৰু যিজন আহি বহিল সেইজন হ'ল বিষ্ণুৰাত, যিজনে মাতৃৰ গৰ্ভত থাকোঁতেই ভগৱানক দেখিছিল। অস্বস্থমাই ব্ৰহ্মস্ত্ৰ মাৰোতেন ভগৱানে গদাৰে ৰখি আছিল, সেইকাৰণে নাম পাইছিল বিষ্ণুৰাত। মাতৃৰ গৰ্ভতে ভগৱান দেখা সেইজন হ'ল পৰীক্ষিত। এই দুইজন গংগাৰ পাৰত পৰীক্ষিত জন্ম হোৱাৰ পিছত আহিল শুকদেৱ, যিজন মায়াৰ পৰা আঁতৰত জন্ম হৈ আঁতৰি গৈছে, মায়াই স্পৰ্শ কৰিব। পিছত ভগৱানে ক'লে তোমাক মায়াই নচুৱে। সেইকাৰণে উলংগত হৈ তেওঁৰ জীৱন নিৰ্বাহ কৰি শেষত 3 আঙুল মাত্ৰ কপিন এডাল পিন্ধিলেগে। এই শুকদেৱে ভাগৱত ক'লে। কওঁতেন পৰীক্ষিতে প্ৰশ্ন কৰিছে। এই প্ৰশ্নবিলাক আছিল এনেধৰণৰ। প্ৰথম প্ৰশ্নটো হ'ল, শুকদেৱক পৰীক্ষিতে প্ৰশ্ন কৰিলে, ততঃ পৃষ্যামি সংসিদ্ধিং যোগিনাং পৰমং গুৰুম পুৰুষৈষ ইহ যৎ কাৰ্যং ম্ৰিয়মাণৈষ সৰ্বথা। এই সকলো মানৱ মৃত্যুৰ মুখলৈ গৈ আছে। আজি আপুনি, কাইলৈ মই, পৰহিলে তেওঁ। এই মৃত্যুগামী প্ৰজাবৰ্গই কি কৰিলে মৃত্যুৰ কবলৰ পৰা হাত সাৰিব পাৰিব? ততঃ পৃষ্যামি সংসিদ্ধিং, মই তোমাক সেই সংসিদ্ধুৰ কথা সুধিছোঁ। যোগিনাং পৰমং গুৰু, যোগীসকলৰ ভিতৰত সেই পৰম গুৰু। পুৰুষৈষ ইহ যৎ কাৰ্যং, মানুহৰ কি কাৰ্য? ম্ৰিয়মাণৈষ সৰ্বদা, সদায় মৃত্যুৰ মুখলৈ গতি কৰি থকা মানুহে কি কৰিব লাগে? শুকদেৱে বৰ আনন্দ পালে। 7 দিনত মৰিব খোজা মানুহটোৱে নিজৰ কথা নুসুধি মৃত্যুকামী মানৱৰ মংগলৰ কথা চিন্তা কৰিছে। যেতিয়া মানুহে লোকৰ কথা চিন্তা কৰে তেতিয়া মানুহ মহান হয়, আৰু যেতিয়া নিজৰ কথাই কেৱল চিন্তা কৰে তেতিয়া তেওঁ মহান হ'ব নোৱাৰে। তেতিয়া শুকদেৱে কৈছিল, তুমি বৰ ডাঙৰ প্ৰশ্ন কৰিলা আৰু মই বৰ আনন্দিত হৈছোঁ। কি কৰিব লাগিব? তস্মাৎ ভাৰত সৰ্বাত্মা ভগৱান ঈশ্বৰো হৰি, শ্ৰোতব্য কীৰ্তিতব্যস্য স্মৰ্তব্যস্য ঈশ্বতা অভয়ম। ঈশ্বতা অভয়ম, মৃত্যুলৈ ভয় নকৰিবলৈ হ'লে। তস্মাৎ, হে ভাৰত, হে পৰীক্ষিত, সৰ্বাত্মা, সকলোৰে আত্মাত থকা। শুকদেৱেও কিন্তু কোৱা নাই যে বৈকুণ্ঠত থকা, ব্ৰজভূমিত থকা। সৰ্বাত্মা, সকলোৰে আত্মাত থকা ভগৱান ঈশ্বৰো হৰি,
যাক আমি ভগৱান বুলি কওঁ, যাক আমি ঈশ্বৰ বুলি কওঁ, যাক আমি হৰি বুলি কওঁ, সেইজনৰ গুণানুকীৰ্তন শ্ৰুতব্য, শুনিব লাগিব, কীৰ্তিতব্য, কীৰ্তন কৰিব লাগিব, স্মৰ্তব্য আৰু স্মৰণ কৰিব লাগিব। ভগৱানৰ গুণানুকীৰ্তন, শ্ৰৱণ, কীৰ্তন আৰু স্মৰণ, এই তিনিটা কৰিলেই মৃত্যুৰ ভয়ৰ পৰা হাত সাৰিব পাৰিবা। এইদৰে কোৱাৰ পিছত তেওঁ 6টা প্ৰশ্ন কৰিছিল আৰু সেই 6টা প্ৰশ্নৰে ভাগৱতৰ শুভাৰম্ভ ঘটিছিল। মই অকল প্ৰশ্নকেইটা কৈ থওঁ, আপোনালোকে ভাগৱতত পাবই। প্ৰথমটো হ'ল সৰ্বশাস্ত্ৰৰ সাৰ কি, গোটেইবিলাক কিতাপে কি কৈছে। দ্বিতীয়টো হ'ল শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত কি কাৰণে জন্মগ্ৰহণ কৰিছিল, কাৰণ ভগৱান সকলোৰে হৃদয়তহে আছে। আৰু 125 বছৰৰ কাৰণে কৃষ্ণই যশোদাৰ গৃহত জন্মগ্ৰহণ হৈ ডাঙৰ দীঘল হৈ শিশু অস্বস্থৰ তলত মৃত্যুক আঁকোৱালি লৈছে। গতিকে আমাৰ ভগৱানে জন্ম মৃত্যুৰ এয়া লীলাহে। আমাৰ ভগৱান সৃষ্টিৰ আদিতো আছে, মধ্যতো আছে, শেষলৈ থাকিব। সেইকাৰণে কৈছে, এনেজন কৃষ্ণ থকাৰ পিছতো কিয় দৈৱকীৰ গৃহত জন্মগ্ৰহণ কৰিলে। তেওঁ কি কি লীলা কৰিছিল। 125 বছৰলৈ অহা কৃষ্ণদেৱে মৰ্ত্যত কি কি লীলা কৰিলে। 5 নম্বৰটো, তেওঁ কোন অৱতাৰত কি কাৰ্য কৰিলে। মৎস্য অৱতাৰত কি কৰিলে, কুৰ্ম অৱতাৰত কি কৰিলে, নৃসিংহ অৱতাৰত কি কৰিলে। আৰু 6 নম্বৰত সুধিলে, কৃষ্ণ বৈকুণ্ঠ পৰায়ণৰ পিছত ধৰ্মই ক'ত আশ্ৰয় কৰিলে। অৰ্থাৎ কৃষ্ণটো নমৰে, কিন্তু প্ৰশ্নটো কৰিছে যে যিহেতু নৰলীলা আচৰণ কৰিছে, গতিকে কৃষ্ণই বৈকুণ্ঠ পৰায়ণ কৰাৰ পিছত ধৰ্মই ক'ত আশ্ৰয় কৰিলে। এই 6টা প্ৰশ্নৰ উত্তৰকে এই ভাগৱত শাস্ত্ৰত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সময়টো গুচি গ'ল। এই ভাগৱতৰ মূল সত্তা কি? সকলোৱে চাগে ক'ব কৃষ্ণ। কৃষ্ণৰ ব্যতিৰেকে ভাগৱতত মূল সত্তা নাই। তেতিয়া কৃষ্ণ মানে কোন? কৃষ্ণকতো আমি জানি ল'ব লাগিব ভাগৱত পঢ়িবলৈ। এতে সাংস কলা পুংস কৃষ্ণস্তু ভগৱান স্বয়ং ইন্দ্ৰাৰি ব্যাকুলং লোকং মীৰয়ন্তি যুগে যুগে। কৃষ্ণই হ'ল পূৰ্ণকলা ভগৱান, যিজনে অসুৰ অৰ্থাৎ অসৎসকলক দমন কৰি সৎসকলক প্ৰতিষ্ঠা কৰিবলৈ যিজন আহিছিল, তেওঁকে কৃষ্ণ বুলি কোৱা হয়। আৰু কৃষ্ণ শব্দটোৰ বৰ্ণগত অৰ্থ হ'ল কৃষি ভূবাচক শব্দ। কৃ শব্দটোৱে পৃথিৱীক বুজায়, ন নিবৃত্তিবাচক, নটোৱে সংসাৰৰ পৰা মুক্তি হোৱা বুজায়। দয়ুৰ ঐকাত পৰম ব্ৰহ্ম, আৰু কৃষি আৰু ন দুইটা গোচ খালে পৰম ব্ৰহ্মক বুজায়। কৃষ্ণ ইতিবিধীয়তে, সেই পৰম ব্ৰহ্মকেই কৃষ্ণ বুলি কোৱা যায়। এই কৃষ্ণৰ বিষয়ে ভাগৱতত এনেধৰণেৰে উল্লেখ কৰিলে, ভাগৱতে যি তত্ত্বক দেখুৱালে তাত ক'লে, কৃষ্ণম এনম অবিহিতম
আত্মানাম অখিলাত্মানম জগৎ হিতায় সোপি দেহি ইব অবভাতি মায়য়া কৃষ্ণম এনম অবেহিতম। তুমি কৃষ্ণক এই বুলি ভাবিবা। কি বুলি ভাবিবা? আত্মানাম অখিলাত্মনম, সকলোৰে আত্মাত যিটো সত্তা আছে সেই সত্তাটোকেই তুমি কৃষ্ণ বুলি ভাবিবা। তেতিয়াহ'লে দৈৱকীৰ নন্দন যশোদাৰ নন্দক আমি নাভাবিম নেকি? সুঅপি, সেইজনো দেহি ইব অৱভাতি মায়য়া, তেওঁ মায়াৰে 125 বছৰৰ কাৰণে আৱিৰ্ভাৱ হৈছিল। কিন্তু তেওঁ আদি অন্তৰহিত ভগৱান ক'ত থাকে? সকলোৰে হৃদয়ত থাকে। ইয়াৰ একেবাৰে ভাল প্ৰমাণ এটা আছে। আৰু কেইদিনমানৰ পিছতে ৰাস আহিব। ৰাসত কৃষ্ণদেৱে গোপীসকলৰ লগত নাচিব, কেলি কৰিব। গতিকে গোপীসকলক সকলোৱে হেয় প্ৰতিপন্ন কৰিব, কাৰণ ৰাত্ৰিকালত কৃষ্ণদেৱৰ লগত কেলি কৰি আছে। এতিয়া গোপীসকলক সুধিলে, তোমালোকে যে বৃন্দাবনত ৰাতিটো কেলি কৰিলা, কাৰ লগত কেলি কৰিলা? ভাগৱতৰ মাধ্যমেদি গোপীসকলে উত্তৰ দিলে, গোপীনাং তৎপতিনাংচ সৰ্বে সাংশৈব ভূতানাম যো অন্তঃসৰতি সো অধ্যক্ষ এষ কিৰণ দেহ ভাগ। গোপীনাং, আমাৰ গোপীসকলৰ অন্তৰত, তৎপতিনাংচ, আৰু আমাৰ স্বামীসকলৰ অন্তৰত, সৰ্বে সাংশৈব ভূতানাম, আৰু সকলো ভূতৰ অন্তৰত, যহ অন্তঃসৰতি, যিজন হৃদয়ৰ মাজত বিচৰণ কৰি আছে, তেন সহ, সেইজনৰ সহিত, কিৰণ দেহ ভাগ, যিজনে অধ্যক্ষ হিচাপে দেহৰ মাজত থাকে, সেইজনে নৰলীলা কৰিছে, সেইজনৰ লগত আমি কিৰণ দেহ ভাগ, সেইজনৰ লগতহে আমি ৰাসক্ৰিয়া কৰিছোঁ। অৰ্থাৎ গোপীয়ে কৰা কৃষ্ণজন গোপীৰ হৃদয়ত থকা, তেওঁৰ স্বামীৰ হৃদয়ত থকা, আৰু সকলো প্ৰাণীৰ হৃদয়ত থকা। অৰ্থাৎ ৰাস, এই কেলিয়েই হ'ল, কৃষ্ণদেৱেই হ'ল আত্মা, আৰু জীৱসমূহেই হ'ল গোপী। জীৱই সদায় ভগৱত পাবলৈ আকাংক্ষা কৰিব লাগে একাগ্ৰতাৰে। সেইকাৰণে গোপীৰূপী জীৱই আত্মাৰূপী কৃষ্ণক পাবৰ কাৰণে যি কেলি কৰিছিল, যাক কাম জয়ী কেলি বুলি কোৱা হয়। অৰ্থাৎ যাক শুনিলে চালে মনৰ পৰা কাম ভাৱ নাইকিয়া হয়, কাম জাগৃত নহয়, সেয়াই হ'ল কৃষ্ণ। এই কৃষ্ণক কেনেকৈ পাব? কৃষ্ণক পোৱাৰ একমাত্ৰ লক্ষণ ভাগৱতত ক'ব, কেৱল ভক্তিৰ মাজেদিহে ভগৱানক পাব পাৰি। ভক্তি কাক কয়? কৃষ্ণক চিনি পালোঁ, নিজৰ হৃদয়তে আছে, কিন্তু ভক্তি কৰিবলৈতো চিনি পাব লাগিব। তেতিয়া ক'লে, স্বপৰানুৰক্ত ঈশ্বৰে, ঈশ্বৰৰ প্ৰতি যিটো আসক্তি, ঈশ্বৰৰ প্ৰতি যিটো মানসিক ভাৱ, সেইটোকে ভক্তি বুলি কয়। সা তস্মিন পৰম প্ৰেম ৰূপা, যেতিয়া সেই ভাৱটো গৈ গৈ গ্ৰাহ হৈ উঠিব, কৃষ্ণক এৰিব নোৱাৰা হ'ব, তেতিয়া সেইটোক ক'ব প্ৰেম ভক্তি। ভাগৱতত কৃষ্ণৰ তত্ত্বত
সেই প্ৰেম ভক্তিলৈ উত্তোলন হৈছিল ব্ৰজৰ গোপীসকল। আৰু সেই শংকৰাচাৰ্যই কৈছে, স্ব আত্মতত্ত্ব অনুসন্ধানম ভক্তি ইতি অভিধীয়তে। নিজৰ আত্মতত্ত্ব অনুসন্ধান কৰি মই কোন, মই কলৈ গ'লো, কি হ'ব, এই আত্মতত্ত্ব অনুসন্ধানৰ যিটো প্ৰক্ৰিয়া তাকেই ভক্তি বুলি কয়। প্ৰহ্লাদ নাৰদে কৈছে, অনন্য মমতা বিষ্ণু মমতা প্ৰেম সংগত ভক্তি ইতি উচ্যতে ভীষ্ম প্ৰহ্লাদ উদ্ধৱ নাৰদ। নাৰদ, উদ্ধৱ, প্ৰহ্লাদ, ভীষ্ম এই সকলোৱে ভক্তি উচ্যতে, এইটোকেই ভক্তি বুলি কয়। কোনটোক? অনন্য মমতা বিষ্ণু মমতা প্ৰেম সংগ। বিষ্ণু অৰ্থাৎ সকলোতে ব্যাপি থকা যিটো সত্তা অৰ্থাৎ পৰমাত্মা, পৰমাত্মাক চিনি পাই পৰমাত্মাৰ লগত সমন্বয় কৰা যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোকে কোৱা হয় ভক্তি। গতিকে ভগৱানক মানে নিজৰ হৃদয়ত ভগৱানক উপলব্ধি কৰিব পাৰিলেই ভক্তি সিদ্ধি হয়। আৰু সেই ভক্তি সিদ্ধি হ'লেই ভগৱানক লাভ কৰিবলৈ সক্ষম হয়। ভাগৱতৰ উদ্দেশ্য হ'ল এই সৃষ্টিতত্ত্বক সুন্দৰকৈ বুজাই মানৱে ভগৱত প্ৰাপ্তি হৈ পুনৰ জন্ম নল'বলৈ যি আৱশ্যক তাকেই ভাগৱতৰ মাজেদি মানৱক জ্ঞান প্ৰদান কৰিবলৈ বিচাৰিছে। হে সুধীবৃন্দ, মেছাগৰ উজনি চুক নামঘৰৰ এইবাৰ হয়তো প্ৰথম ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। সময়ৰ সোঁতত ই বিলীন হৈ যাব। এনে বিলীন হৈ যোৱাৰ কাৰ্যসূচী এটা নিৰ্দিষ্ট পদ্ধতিৰে ধৰি ৰখাৰ প্ৰয়াস কৰি, লগতে সাধাৰণ ব্যক্তিয়ে বুজিব নোৱাৰা ভগৱানৰ অস্তিত্ব তত্ত্ব সুন্দৰকৈ বুজিবৰ কাৰণে এটা প্ৰয়াস কৰিছে। সেই প্ৰয়াস হ'ল এখন গ্ৰন্থৰ মাজেদি ভগৱত তত্ত্বখিনি সাধাৰণ মানৱক বুজোৱা আৰু এই অনুষ্ঠানটোৰ স্থায়িত্ব প্ৰদান কৰা। এই প্ৰদান কৰিবৰ কাৰণেই উদযাপন সমিতিয়ে এখন স্মৃতি গ্ৰন্থ প্ৰণয়ন কৰি আজিৰ এই পবিত্ৰ দিৱসত, পবিত্ৰ স্থানত, পবিত্ৰ বৈষ্ণৱসকলৰ সন্মুখত উন্মোচন কৰাৰ প্ৰয়াস কৰি আমাক দায়িত্ব প্ৰদান কৰিছে। আমি সামান্য পঞ্চভূতৰ তৈয়াৰী এজন ব্যক্তি, আমি কেনেকৈ এনে এখন গ্ৰন্থ উন্মোচন কৰিম? ই একেবাৰেই অসম্ভৱ। সেয়ে আমি শাস্ত্ৰৰ উক্তিৰে এই কাৰ্য সম্পাদন কৰিবলৈ আগবাঢ়ি যাব বিচাৰিছোঁ। শাস্ত্ৰত উল্লেখ কৰিছে, অহং দেৱো ন চান্যস্মি
ব্রাহ্মৈ বাহং ন শোকভাগ সচ্চিদানন্দরূপোহং নিত্যমুক্ত স্বভাববান অহং দেব ন সৈন্যস্মি ময়েই হৈছো দেৱতা অন্য কোনো নহয় ব্ৰহ্মই বাহং ন শোকভাগ বা তুমি মোৰ দুখ সুখ নাইকিয়া ব্ৰহ্ম বুলি ভাবিব পাৰা মই যিটো কওঁ যাক ইংৰাজীত আই বুলি কয় অসমীয়াত মই বুলি কওঁ এই মইটোৱেই হৈছে দেৱতা বা ব্ৰহ্ম ই কেনেকুৱা সচ্চিদানন্দ ৰূপোহং ইয়াৰ ৰূপ সৎ চিত আনন্দ স্বৰূপ নিত্য মুক্ত ই নিত্য মুক্ত কোনেও ইয়াক বান্ধি ৰাখিব নোৱাৰে যেতিয়াই মন যাব তেতিয়াই পখিলি উৰা মাৰিব নিত্য মুক্ত স্বভাৱবান তাৰ স্বভাৱ সদায় সি নিজৰ মতে অহা যোৱা কৰি থাকে এই যি পৰমাত্মাৰ সত্তা ভাগৱতৰ মাজত আমাক কৈছিল সমস্ত ভূতত যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ যত দেখা চৰাচৰ খোজ কাঢ়িব পৰা খোজ কাঢ়িব নোৱাৰা যিমান জীৱ দেখা সকলোৱেই হৰিময় হৰিৰ ব্যতিৰেকে একো নাই মাধৱ পুৰুষে ক'লে প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ প্ৰকৃতি হ'ল এই পঞ্চভূত দেহটো পুৰুষ হ'ল এই দেহৰ মাজত সোমাই থকা জীৱটো সেইকাৰণে কৈছে পুৰুষে প্ৰকৃতিয়ে হবা একমতি তেহে সিজিব হৰিত ভকতি অৰ্থাৎ ইয়াত মহিলা আৰু পুৰুষ নহয় প্ৰকৃতি হ'ল এই পঞ্চভৌতিক দেহটো আপোনাৰ দেহটো প্ৰকৃতি মোৰ দেহটো প্ৰকৃতি আপোনাৰ দেহৰ মাজত সোমাই থকা জীৱটো হ'ল পুৰুষ পুং নাম নগৰে চেতি ইতি পুৰুষ আপোনাৰ দেহটোত সোমাই শুই আছে সেইকাৰণে তাক কোৱা যায় পুৰুষ পুৰুষ প্ৰকৃতি দুইৰো নিয়ন্তা মাধৱ এই দেহটো আৰু জীৱটোক নিয়ন্ত্ৰণ কৰি আছে মাধৱে কেনেকুৱা প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা সমস্তৰে আত্মা হৰি সকলোৰে আত্মা যাক আমি হৰি বুলি কওঁ সকলোৰে আত্মা ৰূপে হৰি বৰ্তি আছে তেওঁ কেনেকুৱা আমাৰ প্ৰতি খঙাল মৰমীয়াল শত্ৰু মিত্ৰ কি পৰম বান্ধৱ আমাৰ বৰ বন্ধু পৰম বান্ধৱ এই পৰম বান্ধৱ পৰমাত্মা ৰূপী মোৰ হৃদয়ৰ মাজত আপোনালোকৰ হৃদয়ৰ মাজত বৰ্তি আছে সেই বৰ্তি থকা মাধৱক আমি সত্তাটোক আমি কি বুলি কৈছো মাধৱ বুলি কৈছো মা শব্দে লক্ষ্মী ধৱ শব্দে স্বামী স্বামীয়ে পত্নীক যেনেকৈ খুৱাই বোৱাই চিকিৎসা কৰি সুন্দৰকৈ ঘৰত ৰখাই মেলি থাকে তেনেকৈ পুৰুষ আৰু প্ৰকৃতিক দুইটা নিয়ন্ত্ৰণ কৰি মাধৱে স্বামীয়ে আমাৰ এই প্ৰকৃতিৰূপী দেহ জীৱৰূপী পুৰুষক সুন্দৰকৈ ৰাখে তেওঁ আমাৰ পৰম বান্ধৱ ইমান পৰম বান্ধৱ নিজৰ দেহত থকাৰ পিছত আমি বাৰু কোনোবা দিনাখনি নিজৰ দেহত ভগৱান আছো বুলি কেইজনে ভাবোঁ ভাগৱতলৈ আহিলে এটাই ভাগৱতৰ কথা মতত আমাক ক'বলৈ বাধ্য কৰিছে যে ভগৱান সকলোৰে হৃদয়ৰ মাজত বৰ্তি আছে তাৰ ব্যতিৰেকে ভগৱানৰ অস্তিত্ব ক'তো নাই সৃষ্টিৰ আদিত ভগৱান অন্তত ভগৱান মধ্যত ভগৱান
আৰু নৰলীলা কৰিবলৈ 125 বছৰৰ কাৰণে কৃষ্ণ আহিছিল। কেলৈ? অনুগ্ৰহায় ভূতানা, প্ৰাণীবিলাকক অনুগ্ৰহ কৰিবলৈ, যাতে তেওঁৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি তেওঁৰ প্ৰতি ভাৱ জাগৃত হয়। এনে পৰমাত্মাৰূপী কৃষ্ণ আমাৰ হৃদয়ত বৰ্তি আছে। সেই পৰমাত্মাৰূপী কৃষ্ণৰ মাধ্যমেদি, এই পচা শৰীৰেদি নহয়, পৰমাত্মাৰূপী কৃষ্ণৰ মাধ্যমেদি এই পবিত্ৰ ভূমিত পবিত্ৰ দিৱসত পবিত্ৰ কৃষ্ণৰ মংগল ধ্বনিৰে আমি আমাৰ ওপৰত অৰ্পণ কৰা দায়িত্ব, সেই পুস্তক ভাগি আমি উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। সকলোৱে মংগল ধ্বনি কৰিব। পুস্তক ভাগৰ নামাকৰণ কৰা হৈছে নৈমিষ, যিখন স্থানত ব্ৰহ্মাদেৱে প্ৰেৰণ কৰা নিমি গৈ পৰিছিল, সেইখন স্থানৰ নাম নৈমিষাৰণ্য। যিখন স্থানত বৰাহৰূপী ভগৱানে নিমিষতে অসংখ্য শত্ৰুক দমন কৰিছিল, সেইখনৰ নাম নৈমিষাৰণ্য। যেতিয়া বৃত্ৰাসুৰক বধ কৰিবলৈ ইন্দ্ৰাদি দেৱতাসকলে দধিচীৰ ওচৰলৈ গৈছিল, দধিচীয়ে কৈছিল, মোৰ দেহটো দিয়াত আপত্তি নাই, কিন্তু মোৰ মনত এটা ভাৱ আছে, ভাৱটো পূৰাই ল'ব লাগিব। কি ভাৱ? যে মই সকলো তীৰ্থতে গৈ এবাৰ স্নান কৰাৰ ভাৱ কৰিছোঁ। আৰু তেতিয়া ইন্দ্ৰাদি দেৱতাসকলে যোগৰ মাধ্যমেদি সকলোবিলাক তীৰ্থৰ ফল, তাৰ জলৰাশি আনি একে জেগাতে সংযোগ কৰিছিল। আৰু সেই সংযোগ কৰা জেগাডোখৰ নামেই আছিল নৈমিষাৰণ্য। 3টা আখ্যানেৰে পৰিপূৰ্ণ নৈমিষাৰণ্য। ব্ৰহ্মাদেৱে নিমিটো মাৰি পঠিওৱা সেই পবিত্ৰ জেগাত পৰিছিল। বৰাহৰূপী ভগৱানে নিমিষতে অসংখ্য শত্ৰুক নিধন কৰিছিল। আৰু দধিচীয়ে ইন্দ্ৰাদি দেৱতাসকলে আনি দিয়া সমস্ত তীৰ্থৰ ফলৰ সৰোবৰত, পবিত্ৰ সৰোবৰত স্নান কৰি দধিচীয়ে নিজৰ দেহ ত্যাগ কৰিছিল, যাৰ বজ্ৰৰে বজ্ৰ বনাই বৃত্ৰাসুৰক বধ কৰিছিল। এনে এখন পবিত্ৰ স্থানতেই সূতে শৌনক আদি মুনিসকলক ভাগৱত শ্ৰৱণ কৰাইছিল। আৰু সেইখন ভাগৱতেই, সূতে শৌনক আদি মুনিসকলক পাঠ কৰা ভাগৱতেই ইয়াত 8 তাৰিখৰ পৰা 12 তাৰিখলৈকে পাঠ হ'ব। আৰু এই পাঠৰ দ্বাৰাই আমাৰ দেশত, আমাৰ মাজত যি অসূয়া অশান্তি জাগৃত হৈছে, কৃষ্ণৰ গুণানুকীৰ্তনে সকলো ধ্বংস কৰিব পাৰে। সেই কৃষ্ণৰ ভাগৱতৰ পাঠে সকলোবিলাক নাইকিয়া কৰি এখন সুস্থ সবল সমাজ প্ৰতিষ্ঠিত কৰিব বুলি আমি আশা ৰাখিছোঁ। আজি প্ৰায় এমাহ দিন পাৰ হৈ গৈছে। আমাৰ অসমীয়া প্ৰতিজন ব্যক্তিৰ অন্তৰত এটা দুখে দেখা দি আছে। সেইটো হ'ল, আমি নিজৰ সন্তানটোক
কেৱল পিতৃ আৰু মাতৃয়ে নিজৰ আমঠু হিচাপে বুকুত আঁকোৱালি লয়। কিন্তু অসমত এনে এজন ব্যক্তিৰ জন্মগ্ৰহণ হৈছিল যাক অসমৰ প্ৰতিজন ব্যক্তিয়েও নিজৰ বুকুৰ মাজত হিয়াৰ আমঠু হিচাপে আৱৰি লৈ আছিল। কালশক্তিৰ প্ৰভাৱ, সৎ বস্তু বেছি দিন বৰ্তি নাথাকে বুলি শাস্ত্ৰত উল্লেখ কৰিছে। তেনেদৰে আমাৰ মাজৰ পৰা সেই মহান ব্যক্তিজন আঁতৰ হৈ গ'ল। কিন্তু প্ৰতিজনৰ মনত এটাই ভাৱ, কেনেকৈ ঘটনাটো ঘটিল তাৰ উচিত বিচাৰ হ'ব লাগে, উচিত দোষীয়ে শাস্তি পাব লাগে। গতিকে আমিও আজি এই পবিত্ৰ ভাগৱতৰ এই পবিত্ৰ দিৱসৰ পৰাই আহ্বান জনাইছোঁ, প্ৰভুৰ ইচ্ছাত সকলো কাৰ্য সাধিত হয়, সৃষ্টি স্থিতি লয় সাধিত হয়। গতিকে এই সামান্য সকলোৰে অন্তৰৰ বেদনা দূৰ কৰিব পৰা সত্যটো উদ্ধাৰ হওক, দোষীয়ে শাস্তি লাভ কৰক, তাৰ কামনা কৰিছোঁ।